যিসকল বাহনৰ মালিকে তেওঁলোকৰ ৰিনুৱেল নকৰাকে বা চৰকাৰৰ ৰাজহ ফাঁকি দি এই গাড়ীসমূহ ৰাস্তাত চলাই আছে। এইটো অকল ৰাজহৰ ক্ষেত্ৰতে নহয়, তেখেতলোকৰ নিৰাপত্তাৰ ক্ষেত্ৰতো এটা সমস্যা আছে। কাৰণ তেখেতলোকৰ গাড়ীয়ে যদি কিবা দুৰ্ঘটনা সংঘটিত কৰে, তেওঁ সেই দুৰ্ঘটনা সংঘটিত কৰিলে ইঞ্চুৰেঞ্চে তেওঁলোকক ক্লেইম নিদিব। আৰু এটা কথা মই এইখিনিতে অৱগত কৰিব বিচাৰিছোঁ যে এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহলৈকে যোৰহাটত আমি টোটেল চালান আমি এমাউণ্ট ইম্প'জ কৰিছোঁ প্ৰায় 6,98,99,900 আৰু এই এমাউণ্টৰ ভিতৰত 0.5% CF মাত্ৰ 3,04,76,000হে আমি ৰিয়েলাইজ কৰিবলৈ সক্ষম হৈছোঁ। বাকীসকল চালকে এতিয়াও তেওঁলোকৰ চালানবিলাক নোচোৱাকৈ এইবিলাক চালান লগত লৈ ৰাস্তাত ঘূৰি ফুৰিছে, যিটো অকল ৰাজহৰ কাৰণে নহয়, তেওঁলোকৰ নিৰাপত্তা আৰু বিভিন্নজনৰ নিৰাপত্তাৰ লগতো এটা সংশয় হৈছে। আৰু সেইকাৰণে মই আপোনালোকৰ জৰিয়তে সকলো যান বাহন গৰাকী মালিকক মই অনুৰোধ জনাইছোঁ, তেখেতলোকে যাতে তেখেতলোকৰ গাড়ীত কিবা চালান আছে নেকি এইটো অনতিপলমে পৰীক্ষা কৰক। কাৰোবাৰ যদি এই চালানক লৈ যদি কিবা ক'ব লগা আছে বা কিবা যদি তাত ভুল হৈছে, কিবা হৈছে, তেওঁলোকে মোৰ ওচৰলৈ আহিব পাৰে। মই সেইখিনি চালি চাই যদি কাৰোবাক এই চালানৰ পৰা ৰেহাই দিব লাগে মই ৰেহাই দিম। কিন্তু যদি তেওঁলোকে ভাবিছে যে এইখিনি চালান লৈ আমি চলি যাব পাৰিম, তেতিয়াহ'লে তেখেতলোকৰ ডেডলাইন হৈছে 31 ডিচেম্বৰ। 1 জানুৱাৰীৰ পৰা আমি এটা স্পেচিয়েল অপাৰেশ্যন কণ্ডাক্ট কৰিম, যিটোৱে চালান বা ৰিনিউ নোহোৱাকৈ বা বিভিন্ন টেক্স আদি ফাঁকি দি যিসকল গালক আৰু আনফিট ভেহিকল, যিবিলাক আনফিট, তাৰমানে আনফিট ভেহিকল মেক্সিমামে দুৰ্ঘটনাৰ মেইন কাৰণ। আৰু দুৰ্ঘটনাত মানুহৰ মৃত্যু হোৱাটো কোনেও বিচাৰে। অসম চৰকাৰেও এইটোৰ ওপৰতে কাম কৰি আহিছে, সুপ্ৰিম কোৰ্টেও কাম কৰি আহিছে যে দুৰ্ঘটনাটো আমি কেনেকৈ হ্ৰাস কৰিব পাৰোঁ। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ যে তেওঁলোকে অকল গাড়ীখনৰ কণ্ডিশ্যনটো ভাল কৰিব লাগে, মানে ৰোড উপযোগী কৰিব লাগে। আৰু দ্বিতীয়তে গাড়ীৰ যি যাৱতীয় কাগজ পত্ৰ আছে নেকি এইটো অনতিপলমে পৰীক্ষা কৰক। কাৰোবাৰ যদি এই চালানক লৈ যদি কিবা ক'ব লগা আছে বা কিবা যদি তাত ভুল হৈছে, কিবা হৈছে, তেওঁলোকে মোৰ ওচৰলৈ আহিব পাৰে। মই সেইখিনি চাই যদি কাৰোবাক এই চালানৰ পৰা ৰেহাই দিব লাগে মই ৰেহাই দিম। কিন্তু যদি তেওঁলোকে ভাবিছে যে এইখিনি চালান লৈ আমি চলি যাব পাৰিম, তেতিয়াহ'লে তেখেতলোকৰ ডেডলাইন হৈছে 31 ডিচেম্বৰ। 1 জানুৱাৰীৰ পৰা আমি এটা স্পেচিয়েল 31 ডিচেম্বৰৰ পিছত এনেকুৱা গাড়ী আৰু যোৰহাটত চলাব পাৰিব বুলি কোনেও নাভাবিব। কাৰণ আমাৰ মানুহ সক্ষম হৈছে, আমাৰ ওপৰৰ পৰাও আমাৰ অৰ্ডাৰ আহিছে। গতিকে 1 জানুৱাৰীৰ পৰা আমি তেনেবোৰ গাড়ী ৰাস্তাত আমি জব্দ কৰিম। গাড়ীৰ যি যাৱতীয় কাগজ পত্ৰ যেনে ইঞ্চুৰেঞ্চ, টেক্স, পলিউশ্যন, এইখিনি ঠিক কৰিহে গাড়ী ৰাস্তাত উলিয়াব লাগে। অন্যথা অকল তেওঁলোকৰ এইটো নৈতিক দায়িত্ব, অকল আমাৰ পৰিবহণ বিভাগ বা আৰক্ষী বিভাগৰে দায়িত্বৰ কথা নহয়, এইটো তেওঁলোকৰ নৈতিক দায়িত্ব। অন্যথা তেওঁলোকৰ হাতত যদি কোনোবা থাৰ্ড পাৰ্টি ইনভলভমেণ্ট হয়, কোনোবা মানুহ যদি ইনজিঅ'ৰ হয়, তেখেতলোকৰ যিটো কম্পেনচেশ্যন এইটো কেতিয়াও নাপায়। আৰু এটা মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।